তো ভিতৰীয়া অঞ্চলৰ ৰাস্তাবোৰ যথেষ্ট বেয়া হৈ গৈছে গণতান্ত্ৰিক আজি পৰিৱেশটো নাই আজি মোৰ পিতৃয়ে কৈছিল যে মিছা ক'লে কি ডাল হ'ব তেওঁলোকৰ কথাটো বেলেগ মিছা ক'লেহে ভোট পাম এটা কোনো অৰুণোদয় ফৰ্ম নহয় এইবোৰ সব ফাঁকি ফৰ্ম এইবোৰ সব মিছলীয়া ফৰ্ম Battleground 2024 with the Assam Tribune. প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো ধন্যবাদ প্ৰচাৰ কেনেকুৱা চলিছে মইতো খুব আনন্দৰে মই সময়বোৰ পাৰ কৰি আছো অলপ শাৰীৰিকভাৱে অলপ ভাগৰ লাগিছে কিন্তু মানসিকভাৱে এটা খুব মানে এটা যেতিয়া প্ৰত্যেক দিনে হাজাৰ হাজাৰ মানুহে সেলফি লৈ আছে এটা মনটো অলপ ভাল লাগিব এইটো স্বাভাৱিক কথা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এনেদৰে প্ৰচাৰ চলাই আছে কেনেকৈ কি ভাবে তপন গগৈ আৰু আপোনাৰ বিশেষভাৱে চৰ্চা চলি আছে দুইজনৰ তপন গগৈৰ বিষয়ে কি ক'ব বিচাৰিব বা বিজেপি চৰকাৰৰ বিষয়ে কি ক'ব বিচাৰিব না তপন গগৈ ডাঙৰীয়াক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ তেওঁ ছাত্ৰ ৰাজনীতিৰ পৰা ওলাই আহিছে তেখেতৰ এটা যথেষ্ট ৰাজনৈতিক অভিজ্ঞতা আছে তেওঁ যোৱাবাৰ সাংসদো হৈছিলে সোণাৰী সমষ্টি ৰাইজৰ প্ৰতি তেখেতৰ এটা বিশেষ সম্পৰ্ক আছে এইটো তেওঁৰ ব্যক্তিগতভাৱে সদায় মোৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা থাকিব কিন্তু যিদৰে মহাভাৰতত অৰ্জুনে নিজৰ পৰিয়ালৰ বিৰুদ্ধে নিজৰ ধৰ্মটো পালন কৰিছে ময়ো নিজৰ ধৰ্ম পালন কৰিম মই এজন কংগ্ৰেছৰ হৈ কংগ্ৰেছ দলটোক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ কংগ্ৰেছ দলটোক 14 নং যোৰহাট লোকসভা সমষ্টিত কেনেকৈ জিকাব পাৰোঁ সেই নিজৰ ধৰ্মটো মই পালন কৰিম কিমান উন্নয়ন হৈছে যোৰহাটৰ কিমান উন্নয়ন হৈছে চাওক যোৰহাটৰ যদি মই বেলেগ ধৰণৰ এইটো প্ৰায় প্ৰশ্নটো উত্তৰ দিবলৈ বিচাৰোঁ যোৰহাটৰ ক্ষেত্ৰত আজি মূল যে সমস্যা কিলেকে নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজৰ কি আশা সেই আশাবোৰ আমি ব্যক্ত কৰিব লাগে তো যোৰহাট লোকসভা সমষ্টি ৰাইজৰ আশা এবাৰ যে চিকিৎসাটো অলপ উন্নত হ'ব লাগে আমি যোৰহাট মেডিকেল কলেজত আছোঁ আমি মাজুলী গ'লে তাত মাজুলী এটা একে সমস্যা আমি শিৱসাগৰ গ'লে একে সমস্যা চিকিৎসা ক্ষেত্ৰত এই সময় যদি কোনোবা ডাঙৰ মেজৰ কিবা এটা হাৰ্ট চাৰ্জাৰী বা কিবা এটা লাগে ইয়াত কোনো চিকিৎসা আপোনালোকে নাপাব ইয়াৰ পৰা ডাইৰেক্টলি গুৱাহাটীলৈ যাব পাৰি লাগিব দ্বিতীয় কথা হ'লতো যাতায়াত আজি ইয়াৰ পৰা যদি শিৱসাগৰলৈকে যাব পাৰে সেইটোও বেয়া ইয়াৰ গাঁৱৰ ভিতৰত যদি ৰাস্তাবোৰ চাই ইমান ডাম্পাৰবোৰ চলে সেইখিনিও ৰাস্তাও বেয়া যদি আপোনালোকে বাগানত যায় তেতিয়া বাগানত ল'ৰা ছোৱালীবোৰ স্কুলৰ যোৱা সেই ৰাস্তাত সেইটোও বেয়া তো ভিতৰীয়া অঞ্চলৰ ৰাস্তাবোৰ যথেষ্ট বেয়া হৈ গৈছে আৰু তৃতীয় কথাটো হ'ল যে গণতান্ত্ৰিক আজি পৰিৱেশটো নাই আজি মোৰ পিতৃয়ে কৈছিল যে মিছা ক'লে কি ডাল হ'ব মিছা কথা কৈ লাভ নাই কিন্তু আজি তাৰিখতো বিজেপি যিদৰে মিছলীয়া ফৰ্মবোৰ বিলাই আছে ফাঁকি ফৰ্মবোৰ যে বিলাই আছে তেওঁলোকৰ কথাটো বেলেগ তেওঁলোকে কৈছে মিছা ক'লেহে লাভ আছে মিছা ক'লেহে ভোট পাম এটা কোনো অৰুণোদয় ফৰ্ম নহয় এইবোৰ সব ফাঁকি ফৰ্ম এইবোৰ সব মিছলীয়া ফৰ্ম কোনো এইটো ফৰ্মত কোনো অৰুণোদয় নাপায় কিন্তু মানুহক এনেকুৱা প্ৰচাৰ কৰি আছে যে এইখিনি আচল চৰকাৰী ফৰ্ম নহয় সব কথাবোৰ লিখা আছে তো আজি যে গণতান্ত্ৰিক পৰিৱেশটো নাইকিয়া কৰিবলৈ বিচাৰিছে মানুহক বাৰম্বাৰ ঠগিছে বয়োজ্যেষ্ঠসকলৰ দৰৱ যে বৃদ্ধি কৰিছে মানুহ যথেষ্ট অসন্তুষ্ট আৰু সেই কাৰণে মানুহে আমাৰ নিৰ্বাচনী প্ৰচাৰত এটা আশা ৰেঙনি দেখা পায় ধন্যবাদ Do not forget to like, share and subscribe to the Assam Tribune.